আজি ৭৮তম স্বাধীনতা দিৱসত সবে আমি একেলগতে সুলভ আৰু স্বৰ্ণমিলন জুৱেলাৰ্ছৰ সন্মুখত একেলগে সমবেত হৈছোঁ। খুবেই ভাল লাগিছে আৰু আমাৰ প্ৰগ্ৰামখিনি অনুষ্ঠিত হৈ গ'ল। যিমানখিনি আমাৰ ইনভাইটেড ব্যক্তি আছিলে সবে আহিছে, ভাল লাগিছে। আৰু আগন্তুক সময়ত যাতে সবে এনেকৈ মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে সবে একেলগে থাকি কেনে আমি ইয়াতে একেলগে যিকোনো প্ৰগ্ৰামত আমি সন্মিলিত হ'ব পাৰোঁ তাৰে কামনা কৰিছোঁ। ভাৰত মাতা কি জয়। আজি এই 78তম স্বাধীনতা দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে প্ৰেজেণ্ট থকা লগতে সকলো ভাৰতবাসীকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আজি এইটো আমি 1947ৰ পৰা আমি যেনেকৈ পালন কৰি আহিছোঁ আমি সদায় এনেকৈ পালন কৰি যাব লাগে। আৰু মই আজি এই পবিত্ৰ ক্ষণত মই সকলো আমাৰ যিমান স্বাধীনতা সংগ্ৰামী যিমানবিলাক আছিলে, যিসকল আজিৰ তাৰিখত আমাৰ পৃথিৱীৰ পৰা গুচি গৈছে, লগতে যিমানবিলাক মুক্তৰাজ্য হৈছে, যাৰ কাৰণে আমি স্বাধীনতা দিৱসটো আজি আমি ধুনীয়াকৈ উদযাপন কৰিব পাৰিছোঁ, তেওঁলোকক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে আমাৰ এই যে মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি আমাক ঐক্যতাৰে আমাক দেখাইছিল, পথ প্ৰদৰ্শন দেখাইছিল, আমি তেনেকৈ চলিব লাগে, সকলোৱে মিলিজুলি থাকিব লাগে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য হয়। আমি এই স্বাধীনতা দিৱসত সকলোকে মই এইটোৱে আহ্বান যে আমি সকলোৱে মিলিজুলি থাকোঁ, সকলোৱে শান্তিৰে থাকোঁ, সকলোৱে মিলাজুলি থাকোঁ, যে কোনো ধৰণৰ যিমানবিলাক আমাৰ সমাজত যিবিলাক অশান্তি আছে বা যিবিলাক আমাৰ অসুবিধা আছে, আমি সকলোবিলাক নেওচি আমি সকলোৱে মিলি থাকিব তাৰে কামনা কৰিলোঁ।